নমস্কাৰ আদাব আজিৰ এই বিশেষ অনুষ্ঠান আশলত কান্দুন সুৰত মহৰমলৈ আপোনালোক সকলোকে স্বাগতম মহৰম হৈছে পবিত্ৰ ইছলাম ধৰ্মৰ প্ৰথমটো মাহ আৰু এই দিনটোৰ মাজতে লুকাই আছে গভীৰ বিষাদৰ এক ইতিহাস ইমাম হুছেইনৰ আত্মত্যাগৰ স্মৃতিৰ কথা বুজায় এই দিনটোৱে কাৰবালাৰ যুদ্ধত হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ নাতি ইমাম হুছেইন আৰু তেখেতৰ সংগীৰ আত্মত্যাগৰ কথা মৃত্যুৰ কথা এই দিনটোৱে সোঁৱৰাই দিয়ে গতিকে আজিৰ এই অনুষ্ঠানত আমি শুনিম এই দিনটোৰ আত্মস্মৃতিৰ বিষয়ে জাৰি গীতৰ জৰিয়তে গতিকে আহক আজিৰ এই বিশেষ অনুষ্ঠানটি আৰম্ভ কৰোঁ জাৰি গীতৰ জৰিয়তে Oh
হুসেনক রাখ ও আল্লাহ এই বেলি হুসেনক রাখ ও আল্লাহ এই বেলি হুসেনক রাখ। প্ৰিয় দৰ্শক, এই গীতটিত ব্যক্ত হৈছে অন্যায় আৰু অত্যাচাৰৰ বিৰুদ্ধে আমি নিজকে কেনেকৈ অনুপ্ৰাণিত কৰিব পাৰোঁ। গতিকে আহক প্ৰিয় দৰ্শক, আমি দ্বিতীয়টি জাৰি গীত শুনি লওঁ।
প্ৰিয় দৰ্শক মহৰম হৈছে ইছলাম ধৰ্মৰ লোকসকলৰ সুখ আৰু আত্মত্যাগৰ এটা দিন য'ত আমি সকলোবোৰ ত্যাগৰ কথা স্মৰণ কৰোঁ हाय सुभान अल्लाह जानी उकार वाला आतो है दर नूरे जारी करे हाय हाय रे हाय सुभान अल्लाह जानी उकार वाला आतो है दर नूरे जारी करे हाय हाय रे आतो है दर नूरे जारी करे हाय हाय रे जने रे गोइला अंगे रे हुसैन हाय सुभान अल्लाह जानी उकार वाला पीरिया नाहिल करे हाय हाय रे पीरिया नाहिल करे हाय हाय रे हाय सुभान अल्लाह जानी उकार वाला हाथों है दर नूरे जारी करे हाय हाय रे हाथों है दर नूरे जारी करे हाय हाय रे कुरान किताब पढ़ता नाई बाबा हाय सुभान अल्लाह जानी उकार वाला आसे बाबार दुरलुल दावारी नाई बाबा हाय सुभान अल्लाह जानी उकार वाला आसे जामा नाई बाबा हाय सुभान अल्लाह जानी उकार वाला देखिले आगुन जले हाय हाय रे देखिले आगुन जले हाय हाय रे हाय सुभान अल्लाह जानी उकार वाला हाथों है दर नूरे जारी करे हाय हाय रे हाथों है दर नूरे जारी करे हाय हाय रे आसे कुरान किताब पढ़ता नाई बाबा हाय सुभान अल्लाह जानी उकार वाला आसे तेगे ढाले गेलो नाई बाबा हाय सुभान अल्लाह जानी उकार वाला आसे खोरम जोरा नाई बाबा हाय सुभान अल्लाह जानी उकार वाला देखिले आगुन जले हाय हाय रे देखिले आगुन जले हाय हाय रे हाय सुभान अल्लाह जानी उकार वाला हाथों है दर नूरे जारी करे हाय हाय रे हाय सुभान अल्लाह जानी उकार वाला हाथों है दर नूरे जारी करे हाय हाय रे हाथों है दर नूरे जारी करे हाय हाय रे हाथों है दर नूरे जारी करे हाय हाय रे
দৰ্শক, কাৰবালাৰ যুদ্ধ কেৱল ইতিহাসে নহয়, ই আমাক ন্যায় আৰু অন্যায়ৰ বিৰুদ্ধে আমাক সংগ্ৰাম কৰিবলৈ শিকায়। গতিকে এই মুহূৰ্তত আমি শুনো আহক বিশিষ্ট মৌলানা পৰা কিছু কথা মহৰমৰ তাৎপৰ্য আৰু গুৰুত্বৰ বিষয়ে। মহৰম আৰবী মাহৰ প্ৰথম মাহ। এই মাহত আমি দেখিবলৈ পাওঁ বহুত ইম্পৰ্টেঞ্চ আৰু গুৰুত্বপূৰ্ণ বিষয় আছে। বিশেষকৈ আমাৰ এই মাহত আমি দেখিছোঁ, ইতিহাসৰ মাজত আমি পাইছোঁ যে হজৰত ইমাম হুসাইন ৰাজিয়াল্লাহু তাআলা আনহু এই মাহত মহৰম মাহৰ 10 তাৰিখে কাৰবালাৰ যুদ্ধত শ্বহীদ হৈছিলে। আৰু তেওঁ শ্বহীদ হোৱাৰ কাৰণ আছিলে যে তেওঁ অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম কৰি নিজৰ জীৱন আহুতি দিছে। আৰু আমাক এইটো শিকাই থৈ গৈছে যে আমি যিমান দিন দুনিয়াত থাকিম, আমি অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম কৰি থাকিম। ন্যায় প্ৰতিষ্ঠা কৰাৰ কাৰণে লাগিলে আমাৰ জীৱন আমি ত্যাগ কৰিম। আৰু বিশেষকৈ আমাৰ মুছলমান সমাজত আমাৰ মুছলমান ভাইসকলে ভনীসকলে এই মাহটোৰ বিষয়ে আমি জানো, কিন্তু এই মাহটো আমি শুদ্ধকৈ হয়তো ক'ব পৰা নাই, বা আমাৰ এনেকুৱা সমাজত চলি আছে, প্ৰচলিত হৈ গৈছে যে মৰম। আচলতে মাহটোৰ নাম হ'ল মহৰম। এইটো এটা সন্মানী মাহ হয়, গুৰুত্বপূৰ্ণ মাহ হয়, আৰু আৰবী মাহৰ প্ৰথম মাহ হয়। তো এই মাহৰ 10 নম্বৰ দিনটো অতিকৈ গুৰুত্বপূৰ্ণ দিন হয়। এই 10 নম্বৰ দিনটোক আশুৰা বুলি কয়। আশুৰা মানে আশাৰাটোন মানে হ'ল 10, যে এই দিনত আশুৰাৰ দিনত আমি ৰোজা ৰাখিব লাগে। আৰু ৰোজা পাৰিলে আমি 9 তাৰিখ 10 তাৰিখ ৰাখিব লাগে, নহ'লে 10 তাৰিখ আৰু 11 তাৰিখ। সেই একদিনৰ ৰোজা 2 দিন ৰোজা ৰখাটো উত্তম হয়। গতিকে সেই দিনত ৰোজা ৰাখিলে 1 বছৰৰ আল্লাহ সগীৰা গুনাহবোৰ মাফ কৰি দিয়ে। আৰু সেই দিনত আমি বিশেষকৈ যেনে দুখীয়া মানুহক যদি খানা খুৱাওঁ, দোৱা দুৰুদ কৰোঁ, কোৰাণ পাঠ কৰোঁ ইত্যাদি আমি কৰাৰ কাৰণে আমাক নিৰ্দেশ দিয়া হৈছে। আৰু এই দিনত ইবাদত কৰি আল্লাহ পাক যাতে আমাৰ ওপৰত সন্তুষ্টি হয়, সেই বিষয়ে আমি লক্ষ্য ৰাখিব লাগে। ইয়াত কোৱা হৈছে যে হুক পালন কৰা হয়, আৰু তাৰ লগতে আমাৰ সোমাই আছে ইবাদত। আৰু ইছলামৰ সব কামে আমি ইবাদত কৰি আল্লাহৰ সন্তুষ্টি লাভৰ কাৰণে কৰা হয়। গতিকে এই মাহত আৰু এই 10 নম্বৰ আশুৰাৰ দিনতো আমি সেইবিলাক কামে কৰি যাম। প্ৰিয় দৰ্শক, এতিয়া আমি শুনো আহক আন এটি জাৰি গীত, য'ত ৰৈ বানু আৰু ছয়তাৰা বুলি সম্বোধন কৰি সন্তানক আহ্বান কৰা হৈছে। Maria
হাল বানু সয়দক মারিয়া রই বানু সই তোরা 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 সয়দক মারিয়া প্ৰিয় দৰ্শক এই গীতটিত পিতৃয়ে সন্তানৰ ওপৰত হোৱা অত্যাচাৰৰ কথা উজাৰিছে আৰু নিজৰ মনৰ বেদনা প্ৰকাশ কৰিছে এই জাৰি গীতটিৰ জৰিয়তে হায়রে কিনু বাবার কিনু হালে চম্পা ফুল দেন দুই গাল তবু তুমি হলি হল হায় হায় রে হায়রে কিনু বাবার কিনু হাল চম্পা ফুল দেন দুই গাল তবু তুমি হলি হল হায় হায় রে হায়রে দুল দুল আহে ফিরি সারবান যায়াক বাড়ি ওয়া দুল দুল সদর খবর হায় হায় রে হায়রে কিনু বাবার কিনু হাল চম্পা ফুল দেন দুই গাল লহু তুমি হলি হল হায় হায় রে লহু তুমি হলি হল হায় হায় রে হায়রে মাটি বনে জানে দুলদুল জমিনত মাৰিছে মোৰ কপালতে লহুৰ নিচান হায় হায় ৰে হায়রে তুমি যে আহিলা দুলদুল চাহেবক চাৰিলা কত মোৰ ছয়দ কতে হেৰাল হায় হায় ৰে হায়রে কিনু বাবার কিনু হাল চম্পা ফুল দেন দুই গাল লহুত মি হলি হল হায় হায় রে লহুত মি হলি হল হায় হায় রে হায়রে তুমি যে আহিলা যাবা মোর সাহেবক রিলা কত মোর সয়দ কতে হেরাল হায় হায় রে হায়রে তাঁতি বনে জানে দুলদুল জমিনত মাৰিছে মোৰ কপালতে লহুৰ নিচান হায় হায় ৰে হায়রে ক'ত থাকিম কলৈ যাম ক'ত গ'লে দেখা পাম এটা নিশা ঘৰৰ মাজে হায় হায় ৰে হায়রে কিনু বাবার কিনু হাল চম্পা ফুল দেন দুই গাল লহু তুমি হলি হল হায় হায় রে লহু তুমি হলি হল হায় হায় রে লহু তুমি হলি হল হায় হায় রে প্ৰিয় দৰ্শক এই মাহটোৱে ইমাম হুছেইন আৰু তেওঁৰ সংগীসকলৰ আত্মত্যাগৰ কথা সোঁৱৰাই দিয়ে
আৰু এই মাহটোতে আমি জানিবলৈ পাওঁ যে আমি অন্যায়ৰ বিৰুদ্ধে কেনেকৈ মাত মাতিব লাগে আমি এতিয়া উপভোগ কৰোঁ আহক আন এটি জাৰি গীত হাই 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 এইখনে কাৰবালা হাই 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 এইখনে কাৰবালা ঘোঁৰাৰ ঘোঁৰা মাটিত সোমাই বগা মাটি ৰঙা হয় পাহাৰ পালি ধুনীয়া হে হাই হাই শুনা যায় নানা জানে কোৱা কথা মনে পৰে চাগে মোৰ হাই 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 এইখনে কাৰবালা হাই সৈয়দ নুবুজিলা হাই মুসলিম নুবুজিলা কি কেনে প্ৰবঞ্চনা পৰাতৰে দুয়ো পাৰ হেৰি আছে পহৰাদাৰ পৰাতৰে দুয়ো পাৰ হেৰি আছে পহৰাদাৰ বিয়াহতে কণ্ঠ শুকাই আৱাল বিহুৰ প্ৰাণ যায় হাই 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 এইখনে কাৰবালা বিসমিল্লা বুলি চাহেব দুলুলতে সৱাৰ হয় বিসমিল্লা বুলি চাহেব দুলুলতে সৱাৰ হয় গতিৰ বেগে দুলদুল গৈ পৰাতৰে মাজ পায় হাই 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 এইখনে কাৰবালা নূৰ নবীৰ বংশ ধৰে পানী নেপাই মৰি যায় নূৰ নবীৰ বংশ ধৰে পানী নেপাই মৰি যায় মই বান্দাই পানী খাই কোনহতে আছো চাই হাই 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 এইখনে কাৰবালা বিয়া পলাই খাওঁ বুলি অঞ্জলি ভৰাই লয় বিয়া পলাই খাওঁ বুলি অঞ্জলি ভৰাই লয় সেই পানী চাহেবে দিলে পুনৰ দলিয়াই হাই 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 এইখনে কাৰবালা হাই 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 এইখনে কাৰবালা এইখনে কাৰবালা এইখনে কাৰবালা প্ৰিয় দৰ্শকবৃন্দ কাৰবালাৰ যুদ্ধ ইমাম হুছেইনৰ ত্যাগ পিতৃ মাতৃৰ হৃদয়ৰ বেদনা এই সকলোবোৰ আজিও জাৰি গীতত স্পন্দিত হৈ আছে আৰু এই বিশেষ দিনটোৱে আমাক এটা কথাই শিকায় অন্যায়ৰ বিৰুদ্ধে আমি মাত মাতিব লাগে গতিকে আজিৰ এই অনুষ্ঠানৰ জৰিয়তে প্ৰত্যেকজন শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজিৰ এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ